নমস্কাৰ। আজি যোৰহাটৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে ৰাইজ উৎফুল্লিত হোৱা দেখা গৈছে। 38 নং জাজি পৰিষদীয় সমষ্টি হিচাপে ঘোষণা কৰিছে, ইতিমধ্যে কেবিনেটত পাছ হৈছে। গতিকে এই খবৰ পাই আনন্দিত হোৱা দেখা গৈছে, যথেষ্ট ভাল লাগিছে আমাৰ। তিয়ক বাংকে আগম গাঁৱৰ সন্মানীয় সম্পাদক আমাৰ কাষত আছে, শ্ৰদ্ধাৰ ভৱকান্ত আহুচাৰ আছে। আজিৰ এই খবৰটো পাই আপোনাৰ অনুভৱ কেনেকুৱা? খবৰটো শুনি পেলাই আমি খুবেই ভাল পাওঁ। আমি আচলতে 2013 চনৰ পৰাই আমাৰ তিয়ক আঞ্চলিক সমিতিখনক আমি MSCৰ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। এই দাবী এতিয়া পূৰণ হৈছে, সেইকাৰণে আজিৰ দিনটো আমি খুব আনন্দ পাইছোঁ। বিশেষকৈ লুইতপৰীয়া আঞ্চলিক, তিয়ক আঞ্চলিক, মৰিয়নি আঞ্চলিক আৰু বৰখোলা, এই 4টা আঞ্চলিকক লৈ পেলাই এতিয়া নতুনকৈ জাজি নামৰ এটা পৰিষদীয় সমষ্টি সৃষ্টি হৈছে। আমি আগত যোৰহাট 33 নং যোৰহাট পৰিষদীয় আমাৰ সমষ্টি আছিল, কিন্তু এতিয়া আমাৰ নতুনকৈ এটা সৃষ্টি হোৱাৰ কাৰণে খুব ভাল পাইছে। হয়, বহুত ধন্যবাদ। আমাৰ শ্ৰদ্ধাৰ অগেশ্বৰ তাই ডাঙৰীয়া আছে, আপোনাৰ কেনেকুৱা অনুভৱ? নমস্কাৰ। প্ৰথমে মই যতীন মিলি ইউটিউব চেনেললৈ মই ধন্যবাদ যাচিছোঁ, যিহেতু অদূৰ দূৰণিৰ পৰা আহি এই স্থানত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ যাচিছোঁ। আচলতে আজি দিনটো আমাৰ কাৰণে বৰ আনন্দিত আৰু আমি বৰ উৎফুল্লিত। সেইকাৰণেই যিহেতু আমি বিচাৰি থকা বস্তু এটা, বিচাৰি থকা এটা যিটো আমাৰ আশাৰ যে ৰেঙনি, সেইটো আজি আমি পোৱা যেন অনুভৱ হৈছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদে যাতে আমাৰ নতুনকৈ নিৰ্ধাৰণ হোৱা 38 নং জাজি সমষ্টিৰ সুন্দৰৰূপে যাতে পৰিচালনা কৰি আমাৰ মিচিং সকলক অন্য জাতিৰ লগত তুলনামূলকভাৱে উন্নতিৰ পথত আগবঢ়াই লৈ যাব বুলি আমি বহু আশাবাদী, আৰু আমি আশা ৰাখিছোঁ আৰু মিচিং স্বায়ত্ত পৰিষদ যাতে দীৰ্ঘজীৱী হওক আৰু আমাৰ নিজৰ ভৰিত নিজে যাতে থিয় হৈ থাকিব পাৰোঁ, এই আমি মিচিং জাতিৰ সমূহ নেতৃবৃন্দক আমি আহ্বান জনাইছোঁ। লগতে আমি আশা ৰাখিছোঁ প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনাবিলাক যাতে সুচাৰুৰূপে পৰিচালিত হয়, তাৰ বাবে আমি স্বয়ং আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ MSCৰ যিজন প্ৰধান, তেখেতক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আৰু যাতে সুন্দৰৰূপে পৰিচালিত হয় তাৰ বাবে পুনৰবাৰ ধন্যবাদ যাচিছোঁ। এইবাৰ মই এগৰাকী যুৱ প্ৰজন্মৰ এগৰাকী সক্ৰিয় কৰ্মী বিজিত তাইৰ কাষলৈ আহিছোঁ। সঁচাকৈ বৰ ভাল লগা খবৰ ইতিমধ্যে, আৰু আনন্দৰ বন্যা বৈছে। 33 নং যোৰহাট পৰিষদীয় সমষ্টিৰ সন্মানীয় সদস্যগৰাকীও আজি আমাৰ মাজত হয়তো আহিব, পুৰুষোত্তম দলে ডাঙৰীয়াও আহিব। গতিকে যথেষ্ট ভাল লগা খবৰ। আপুনি যুৱ প্ৰজন্মৰ এগৰাকী সক্ৰিয় ব্যক্তি হিচাপে কি ক'ব আপুনি? মই প্ৰথমে যতীন ইউটিউব চেনেলৰ যতীন ছাৰক আমি ধন্যবাদ জনাইছোঁ, আৰু মই সকলো নিউ জেনেৰেশ্যনক এটাই অনুৰোধ জনাওঁ যে নিজৰ জাতিৰ হৈ নিজস্বভাৱে কাম কৰাৰ এটা অধিকাৰ আমাৰ জাজিপৰীয়া পৰিষদ বুলি এটা নিৰ্দিষ্টকৈ কৰি দিছে, আৰু সেইবাবে সকলো মই নতুন জেনেৰেশ্যনক এটা অনুৰোধ জনাওঁ যে তেওঁলোকে সকলোৱে উঠি পৰি এই জাতিটোৰ বাবে ওলাই আহি তেখেতলোকৰ উপযুক্ত প্ৰতিদ্বন্দ্বীজনক নিৰ্বাচন কৰি অহা নিৰ্বাচনত আমাৰ জাতিটোৰ হকে কাম কৰিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই ইয়াৰ পিছতে আহিছোঁ, তিয়ক দীৰ্ঘিকাবাগৰ সন্মানীয় সভাপতি গোপাল মিলি ডাঙৰীয়াও আছে। আপুনি কিমান আশাবাদী? বিশেষকৈ ইতিমধ্যে অসম চৰকাৰে 38 নং জাজি পৰিষদ সমষ্টি ঘোষণা কৰিছে। ধন্যবাদ। প্ৰথমে মই আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু দেৱলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ সংসদীয় পৰিষদৰ সদস্য মাননীয় আমাৰ পুৰুষোত্তম দলে ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিটো এই দুইজন কাণ্ডাৰীৰ কাৰণে আজি আমাৰ যোৰহাট সমষ্টিত দুখনকৈ এটা সমষ্টিক দুখন সমষ্টি কৰিব পৰা মানে এটা ব্যৱস্থা কৰি দিছে, যিটো কাৰণে আমাৰ যোৰহাট সমষ্টিৰ কিছুমান গাঁও এৰি থৈ বাদ পৰি গৈছিলে। যি গাঁও বাদ পৰিছিলে সেই গাঁওকেইখনৰ আপত্তি থকাৰ কাৰণে আজি পুৰুষোত্তম দলে ছাৰে আমাৰ ছাৰ্ভে কৰি সেই গাঁওকেইখনক আমাৰ যোৰহাট সমষ্টিত সোমোৱাই যোৰহাট সমষ্টিখন দুভাগ কৰি আমাৰ জাজি
জাজি পৰিষদ বুলি এখন নাম আমাৰ জাজি আঞ্চলিকত মানে অন্তৰ্ভুক্ত হৈছে। গতিকে আমি খুবেই ভাল। এতিয়া আমি ক'বলৈ গ'লে লাগি থাকিলে আমি যাই নাযায়, গতিকে আমি লাগি আছোঁ। আমি যিটো প্ৰাপ্য বস্তু সেইটো পাইছোঁ আৰু এনেকৈয়ে লাগি থাকিব লাগিব, যাতে আমাৰ অট'নমাছ মানে মিচিং অট'নমাছ কোনো যাতে 6th চিডিউলটো আমি পাব পাৰিম। আৰু সেইটো কাৰণে আমাৰ নেতৃবৃন্দকো আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, আৰু আমাৰ উঠি অহা প্ৰজন্মকো আহ্বান কৰিছোঁ যাতে আমি 6th চিডিউলটো কাঢ়ি আনিব পাৰোঁ চৰকাৰৰ ঘৰৰ পৰা। ধন্যবাদ।